সমগ্ৰ অসমৰ লগতে NSM যি কৰ্মচাৰীসকল আছে তেওঁলোকে তিনিদিনীয়া যি কৰ্মবিৰতি তিনিদিনীয়া কৰ্মবিৰতিৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনো তেওঁলোকক কেনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁও সম জিলাৰ এখন চিকিৎসালয়ত এনেকৈ যিসকল কৰ্মচাৰী আছে তেওঁলোকে বিভিন্ন দাবীৰে তেওঁলোকে এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে এনেকৈ বহি থকা দেখিবলৈ পোৱা গৈছে তিনিটা দিন এনেকৈ তেওঁলোকে কৰ্মবিৰতি পালন কৰিব সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থা NSM অসমে দেৰগাঁও সম জিলাৰ চিকিৎসালয় প্ৰাংগণত তেনেকৈ দেখিবলৈ পোৱা গৈছে যিসকল কৰ্মচাৰী তেওঁলোকে এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লেকাৰ্ড লৈছে তেওঁলোকৰ বিভিন্ন দাবী আছে সেই দাবীসমূহ পূৰণৰ বাবে চৰকাৰক বিভিন্ন সময়ত তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল কিন্তু চৰকাৰে আকোৰগোজ মনোবৃত্তিৰে তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ পূৰণ কৰা নাই এতিয়াও কিন্তু তেওঁলোকে তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ এটাই দাবী তেওঁলোকে এটাই উদ্দেশ্য তেওঁলোকৰ যিসমূহ দাবী আছে দীৰ্ঘদিনীয়া দাবী আছে চৰকাৰ উত্থাপন কৰিছিল কিন্তু সেই দাবীসমূহ কিন্তু চৰকাৰে পূৰণ কৰা নাই কিন্তু আজি এনেকৈ দ্বিতীয় দিনেও তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কৰ্মবিৰতি কৰিছে বিভিন্ন সময়ত কোভিডকালীন সময়ছোৱাত এইসকল কৰ্মচাৰীয়ে জীৱনত তুচ্ছ জ্ঞান কৰি তেওঁলোকে সেৱা আগবঢ়াইছিল কিন্তু তাৰ বিনিময়ত তেওঁলোকে কি পালে কি নাপালে ইয়াক লৈ তেওঁলোক সুবিধা হোৱা দেখিবলৈ পোৱা গৈছে সেয়েহে তেওঁলোকে আকৌ দ্বিতীয় দিনা তেওঁলোক কিন্তু এনেকৈ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে চিকিৎসালয় সন্মুখত দেৰগাঁও সম জিলাৰ এক দৃশ্য বুলি ক'ব লাগিব মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে এনেকৈ দেখিবলৈ পোৱা গৈছে বিভিন্ন দাবীৰে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আজি দ্বিতীয় দিন আপোনালোকে মূল দাবী কি লৈছে আমাৰ মূল দাবী হৈছে আমাৰ সম কাম সম দৰমহা ইকুৱেল পে ইকুৱেল ৱৰ্ক আমাৰ কাষতে থকা যোনখিনি পাৰ্মানেণ্টখিনি একেই কাম কৰোঁ তেখেতসকলে বেছি দৰমহা ল'ব আকৌ আমাক কমকৈ দিব সেই কথাটো আৰু চৰকাৰী সা সুবিধা একো নাই আমাৰ না পেঞ্চন আছে না হেল্থৰ কিবা ব্যৱস্থা আছে হেল্থৰ এটা দিছে ৰিইম্বাৰ্চমেণ্ট যদি পইচাই আছে আমাৰ আমি আগতে কিয় মানে আগতে পইচাই যদি খৰচ কৰিব লাগে পিছত ৰিইম্বাৰ্চমেণ্ট দিটো লাভ নাই আৰু ৰিইম্বাৰ্চমেণ্ট প্ৰক্ৰিয়াটো ভালকৈ নহয় আৰু আমাৰ দীৰ্ঘদিনীয়া দাবী হৈছে আমাক পাৰ্মানেণ্ট কৰিব লাগে আমাৰ টেকনিকেলখিনি যিহেতু পষ্ট ক্ৰিয়েট হৈয়ে আছে গতিকে আমাৰ টেকনিকেল গোটেইখিনি আমাৰ পাৰ্মানেণ্ট কৰিব লাগে আৰু এটা কথা যে আমাৰ বাইদেউসকল যোনখিনি প্ৰথমে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বিজেপিলৈ আহে তেতিয়াই কৈছিলে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়াই কৈছিলে যে আমাক NSMৰ কৰ্মীসকলক প্ৰথমতে ৰেগুলাৰ কৰা হ'ব তাৰপিছতহে বাকীখিনি কৰা হ'ব কিন্তু এতিয়ালৈকে কিন্তু দাবীখিনি আপোনালোকৰ পালন কৰা নাই এটাও দাবী পালন কৰা নাই আপোনালোকৰ যিহেতু কালিলৈকে আছে কৰ্মবিৰতি আপোনালোকে তাৰ পিছত আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিব তাৰপিছত আমি পিছত চেন্ট্ৰেল কমিটিৰ লগত আলোচনা কৰি আমি আকৌ পৰৱৰ্তী কাৰ্যসূচী এনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁৱৰ এইসকল NSM কৰ্মচাৰীৰ বিভিন্ন দাবী তেওঁলোকে উত্থাপন কৰিছে কিন্তু এই দাবীসমূহ চৰকাৰে পূৰণ কৰা নাই তেওঁলোকে বিভিন্ন সময়ত বিভিন্নটা দাবী তুলিছিল তেওঁলোকৰ মূল সমস্যা আছিল সমকাম সমদৰমহা দিব লাগে কিন্তু তেওঁলোকৰ এই দাবীসমূহ কিন্তু পূৰণ নহ'ল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এই দাবী লৈ যদি চৰকাৰে এই দাবী পালন কৰে বা মানি লয় তেতিয়াহ'লে তেওঁলোকে কাৰ্যসূচী সমাপ্ত কৰিব যদি পৰৱৰ্তী সময়ত তেওঁলোকে এই কাৰ্যসূচী তেওঁলোকে আকৌ গ্ৰহণ কৰিবলৈ তেওঁলোক বাধ্য হ'ব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ